ঐতিহ্যমণ্ডিত কাপলা বিলৰ লগতে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ পৰ্যবেক্ষণ অমৃত প্ৰভা কাকত গোষ্ঠীৰ ৰাজ্যত এতিয়া বনভোজ খোৱাৰ বতৰ সমগ্ৰ ৰাজ্যৰ বনভোজস্থলীত বনভোজ খাবলৈ অহা ৰাইজে ভিৰ কৰিছেহি তাৰে সমান্তৰালকৈ বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত ঐতিহ্যমণ্ডিত কাপলা বিললৈ বহু মানুহ আহে বনভোজ খাবলৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পৰিভ্ৰমী চৰাইৰ লগতে বিভিন্ন প্ৰকাৰৰ স্থানীয় চৰাইৰ আৱাসস্থলী কাপলা বিলখন এতিয়াও পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব পৰা নাই চৰকাৰে পৰ্যটন বিভাগেও কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই এই ঐতিহ্যমণ্ডিত কাপলা বিলখনৰ বাবে যিখন ঠাইত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱেও ছমাহ কাল থাকি ধৰ্ম প্ৰচাৰ কৰাৰ লগতে এই কাপলা বিলৰ পাৰতে পাক জুৰি খাইছিল এনেকৈ এখন ঐতিহ্যমণ্ডিত ঠাইলৈ অমৃত প্ৰভা কাকত গোষ্ঠী আহি পৰ্যবেক্ষণ কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে সমান্তৰালকৈ সৰ্থেবাৰীৰ কাঁহ শিল্পটো পৰ্যবেক্ষণ কৰে নক্ষত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰম পৰিদৰ্শন কৰি পৰম গুৰু কৃষ্ণগুৰুৰ শ্ৰীচৰণত প্ৰণিপাত জনায় অমৃত প্ৰভা কাকত গোষ্ঠীৰ CMD হীৰেন চন্দ্ৰ কলিতাই নিজৰ অনুভৱ ব্যক্ত কৰি এনেদৰে মন্তব্য আগবঢ়ায় তদুপৰি সৰ্থেবাৰী অঞ্চলত আহি আপ্লুত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু সৰ্থেবাৰীৰ কাঁহ শিল্পটোক প্ৰশংসা কৰা পৰিলক্ষিত হয় আজি আমাৰ এটা সৌভাগ্যৰ দিন আমি ভবা নাছিলোঁ আমাৰ আচলতে অমৃত নিউজৰ আমাৰ সৰ্থেবাৰীৰ চিফ এই নৱজিত নাথৰ আমন্ত্ৰণ মৰ্মে আমি কাপলা বিলত পৰিদৰ্শন কৰাৰ কাৰণে আহিছিলোঁ আচলতে কাপলা বিল পৰিদৰ্শন কৰি তেওঁ আমাক ইমান মৰম চেনেহেৰে ভৰাই তুলিলে আমি সঁচাকৈ স্তম্ভিত হৈ পৰিছোঁ আৰু ইমান মৰম চেনেহ পাইছোঁ পোৱাৰ পিছত আমি কাপলা বিলৰ গোটেইখিনি পৰ্যবেক্ষণ কৰিলোঁ আৰু কাপলা বিলখন আচলতে এটা পৰ্যটকৰ কেন্দ্ৰ হৈ পৰিছে কিন্তু এইখন যদি ৰাজ্য চৰকাৰে যদি ইয়াতে বিহিত ব্যৱস্থা ল'লেহেঁতেন হয়তো অসম চৰকাৰৰ ৰাজহ বহু পৰিমাণে বৃদ্ধি পালে আৰু অসমৰ ৰাইজ বহুত ইয়াত উপকৃত হ'ল হয় অসমৰ লগতে সৰ্থেবাৰীৰ এইখিনি ব্যৱসায় বাণিজ্য বহুত বৃদ্ধি পালে হয় সেই ক্ষেত্ৰত সেইকাৰণে আমি আজি আহি এটা বস্তু নিৰীক্ষণ কৰিলোঁ কাপলা বিল বহু একৰ মাটিৰে ভৰপূৰ আৰু এই কাপলা বিলত আপোনালোকে যদি আহে এটা পিকনিক স্পটৰ কাৰণে এটা ধুনীয়া এটা স্পট সকলোৱে বনভোজৰ কাৰণে এটা আনন্দ ফূৰ্তি কৰিব পাৰে আৰু এই ক্ষেত্ৰত টুৰিজিম ডিপাৰ্টমেণ্ট অসমৰ পৰ্যটক বিভাগে যদি ইয়াত যদি সুদৃষ্টি দিয়ে তেতিয়াহ'লে মই ভাবোঁ এই কাপলা বিল সৰ্থেবাৰীৰে নহয় গোটেই অসমৰ বাবে এটা বিখ্যাত পৰ্যটকৰ কেন্দ্ৰ হৈ পৰিব গতিকে এই ক্ষেত্ৰত মই অসম চৰকাৰক টানি অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ আমি অমৃত নিউজৰ পৰা আহি যিটো পৰ্যবেক্ষণ কৰি যিটো দেখিলোঁ ইয়াৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে কাপলা বিলখন বহুত ইয়াতে চৰাই চিৰিকটি পৰিভ্ৰমী চৰাই ইত্যাদি ভৰপূৰ হৈ পৰিছে এইখিনিত যদি সংৰক্ষণ কৰে অসম চৰকাৰে যদি সংৰক্ষণ কৰে তেনেহ'লে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব গতিকে এই ক্ষেত্ৰত চৰকাৰৰ মই দৃষ্টি আকৰ্ষণ কৰিলোঁ লগতে মই আমন্ত্ৰণ মৰ্মে আমাৰ নৱজিত নাথৰ আমন্ত্ৰণ মৰ্মে আহি আমাৰ সজাতি দলটো আহি বহুত আমি আনন্দিত হৈছোঁ ইয়াত আমি এই কাপলা বিলৰ পাৰত আমি একেলগে মিলি বনভোজ খালোঁ আনন্দ ফূৰ্তি কৰিলোঁ আৰু তেওঁৰ আমন্ত্ৰণ কৰ্মে তেওঁৰ মৰম চেনেহৰ স্বৰূপে আজি সত্ৰলৈ আহিছোঁ আহিও মোৰ খুব ভাল লাগিছে স্তম্ভিত মনটো বৰ প্ৰফুল্লিত হৈ পৰিছে আমি বহুত ভাল আৰু সেই চেগতে মই গোটেই সৰ্থেবাৰী ৰাইজক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে মই নৱজিত নাথ আৰু অমৃত নিউজৰ সৰ্থেবাৰী টীমটোলৈ মই আন্তৰিক মৰম চেনেহ সুভাষিক জনাইছোঁ আৰু পুৰণি বছৰটো ভালে কুশলে আঁতৰি যোৱাৰ লগতে নতুন বছৰে যেন নতুন দিগন্তৰ সূচনা হৈ অসমীয়া ৰাইজৰ মনৰ আশা আকাংক্ষা পূৰণ হয় তাকেই মই কামনা কৰিছোঁ যিটো কাঁহৰ বাচন বৰ্তন বনোৱা ব্যৱস্থাটো দেখিলে এইটো কি ক'ব সৰ্থেবাৰীত আহি কাঁহৰ যিটো বাচন বৰ্তন বনায় আহি সঁচাকৈ বিৰাট ভাল লাগিছে আমি কাৰিকৰবিলাকৰ তাত গৈছিলোঁ কেনেকৈ বস্তুটো মেটেৰিয়েলটো কেনেকৈ গলাই বস্তুটো শ্বেপত আনে আৰু শ্বেপত আনি কেনেকৈ শৰাই বানবাতি খোৱা গ্লাছ খোৱা প্লেট এইবিলাক নিৰ্মাণ কৰে আৰু সেইবিলাক কেনেকৈ কাৰিকৰবিলাকে শ্বেপত আনে তাৰপিছত পলিচ কৰে আৰু সেইটো কেজি হিচাপে বিক্ৰী কৰে সেইটো এই দৃশ্যটো চাবলগীয়া আৰু চাই আমি সঁচাকৈ বৰ ভাল লাগিছে আমাৰ যে এটা স্মল স্কেল ইণ্ডাষ্ট্ৰী জীয়াই আছে আৰু এটা অসমৰ এটা গৌৰৱৰ কথা সেইটো চাই সঁচাকৈ বৰ ভাল লাগিছে আৰু ইয়াৰ এটা উজ্জ্বল ভৱিষ্যত আছে আৰু বহুত মানুহ সৰ্থেবাৰীৰ পৰা নৱজিত নাথৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ